Question number 48. Question number 48 দিয়া আছে কি sec theta minus tan theta whole square equal to 1 minus sin theta by 1 plus sin theta. তো ইয়াৰ আমি দুটা নিয়ম আছে, মেবি আমি এইটো সাইডে কৰিব পাৰি, কৰি মিলি এইটো সাইড ওলাব পাৰি, বা মই এটা কাম কৰিম, অলপ বেলেগ কৰিম, মই এইটো সাইডৰ পৰা আনসাৰটো ওলাম, ঠিক আছে? তো ৰাইট সাইডৰ পৰা মই লেফট সাইডটো ওলাম। তো ইয়াতে ৰাইট সাইডটো কি দিয়া আছে, ৰাইট হ্যান্ড সাইডটোত 1 minus sin theta divided by 1 plus sin theta. তো ইয়াতে মই কি কৰিম, যেহেতু মই লেফট সাইডৰ ৰাইট সাইডৰ পৰা মই লেফট সাইডটো ওলাম, তো মোৰ ফাৰ্স্ট টাইম থাকিব sec theta আৰু tan theta টাৰ্ম কেইটা মই কেনেকৈ ওলাব পাৰি ইয়াৰ পৰা। তো ইয়াতে আছে 1, গতিকে আমি জানো যে sec theta মানে কি হয় 1 by cos theta, তো মই ডিভাইডেড বাই 1 by cos theta কৰিম, cos theta মাইনাস আকৌ sin theta by cos theta। কাৰণ মই যিকোনো এটা টাৰ্মক ডিভাইড কৰিব নোৱাৰি, মই কিবা এটা টাৰ্ম যদি মই ডিভাইড কৰো পাৰ্টিকুলাৰ এটা টাৰ্মক, মই গোটেই কেইটাকে মই ডিভাইড কৰিব লাগিব, গতিকে 1 by cos theta sin theta by cos theta, আকৌ মই তলত আহিব লাগিব 1 by cos theta আকৌ sin theta by cos theta। এতিয়া আমি 1 by cos theta মানে পালো আমি sec theta, তো মাইনাস sin theta by cos theta মানে আমি সবে জানো tan theta, তলত আহিব 1 by cos theta মানে আকৌ sec theta প্লাস tan theta। এতিয়া আমি কি কৰিম, আমাৰ যেহেতু ইয়াৰ টাৰ্মটোৰ ওপৰত স্কয়াৰ এটা আছে, গতিকে মই ইয়াতে কি পালো, মই sec theta minus tan theta, এই টাৰ্মটো মই হোল স্কয়াৰ কৰিব লাগিব, গতিকে মই এটা কাম কৰো, ইয়াতে সেম আকৌ sec theta minus tan theta কিবা এটা বস্তু মই ইয়াৰ লগত মাল্টিপ্লাই কৰিলো, ওপৰৰ টাৰ্মত কৰিলে তলৰ টাৰ্মত কৰিব লাগিব। এতিয়া আমি কি পালো, এই দুটাৰ টাৰ্ম সেম হয়, গতিকে আমি কি লিখিম এতিয়া sec theta minus tan theta whole square, যিটো টাৰ্ম আমাৰ আহিব লগা আছিল আহি গল, বাট তলত কিবা এটা টাৰ্ম থাকি গল। এটো আমি যদি এনেকে মনত কৰো যে a plus b into a minus b, তো আমি সবে জানো a plus b into a minus b হল কি হয় a square minus b square। তো মই সাইডত লিখি দিছো a plus b into a minus b equal to a square minus b square। তো ইয়াতে কি হ'ব আমাৰ a square minus b square। এতিয়া মই কি কৰিম, মোৰ একচুয়ালি এটা জায়গা নাই, মই ইয়াতে লিখি আছো, ইয়াতে মই কি লিখিম, ওপৰৰ টাৰ্মটো যেনেকৈ আছে মই এনেকৈ লিখিম sec theta minus tan theta whole square, তলত sec square theta minus tan square theta। বুকত এটা বস্তু দিয়া আছে, তোমালোকে অকমান চালেই গম পাবা, তাত দিয়া আছে sec square theta equal to 1 plus tan square theta, ঠিক আছে? তো ইয়াতে মই কি কৰিম, sec square theta ঠাইত মই কি লিখিম 1 plus tan square theta। যেহেতু মই এই টার্মটোৰ ঠাইত মই কি লিখিলো 1 plus tan square theta, বাকি এইখিনি আছে যেনেকৈ আছে এনেকৈ লিখিম। এতিয়া আমি কি কৰিম, তোমালোকে চোৱা এই দুটা টার্ম সেম হয়, এটা প্লাস এটা মাইনাস, গতিকে কেনসেল হৈ যাব, তলত 1 থাকিব, গতিকে 1 টো লিখিলেও হ'ব। এতিয়া আমি কি লিখিলো sec theta minus tan theta whole square divided by 1, এটো আমাৰ কেনসেল গুচি গল, তলত 1 আছে, এটো 1 টো লিখিলেও হ'ব, গতিকে এই পাৰ্টটো ইয়াতে আহি যাব। তো এটো হ'ব sec theta minus tan theta whole square, যেটো আমাৰ কি হয় লেফট হ্যান্ড সাইড হয়।